মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক বিদ্যুৎ ৰাসায়নিক চেপ্টাৰটোৰ লেকচাৰ 2 দিবলৈ ওলাইছো। আজি আমি পোনপ্ৰথমে শিকিম যে নাষ্ট সমীকৰণৰ সহায়ত সাম্য ধ্ৰুৱক কেনেকৈ গণনা কৰিব পাৰি। নাষ্ট সমীকৰণৰ সহায়ত সাম্য ধ্ৰুৱকৰ মান গণনা। আমি কি কৰিম? নাষ্ট সমীকৰণৰ সহায়ত সাম্য ধ্ৰুৱকৰ মান গণনা কৰিম। অলৰেডি যোৱা ক্লাছত বা লেকচাৰ 1ত আমি নাষ্ট সমীকৰণ কৰি আহিছোঁ, নাষ্ট সমীকৰণৰ নিউমেৰিকেল গণিত কৰি আহিছোঁ। আজি নাষ্ট সমীকৰণৰ সহায়ত সাম্য ধ্ৰুৱকৰ মান গণনা কৰিম। আমাৰ তোমালোকৰ মনত আছে নাষ্ট সমীকৰণটো কি আছিল? নাষ্ট সমীকৰণটো আছিল নাষ্ট সমীকৰণটো হল কি আছিল? নাষ্ট সমীকৰণটো ই সেল ইকুৱেল ই নট সেল মাইনাস 2.303 RT by NF log of concentration of P divided by concentration of R. এতিয়া যদি আমি সাম্য অৱস্থাত ধৰো, সাম্য অৱস্থাত কি হ'ব? ই সেল ইকুৱেল টু 0 আৰু concentration of P divided by concentration of R equal to আছিল Ks. এটা ফার্স্ট ইয়ার আছিল। So concentration of right divided by concentration of left equal to আছিল equilibrium constant বা Kc. এটা যদি আমি সমীকরণ 1 দিও তাহলে 1 implies আমি কি লিখব পাৰো? এইখিনি হ'ব 0, ই সেল 0 equal to হ'ব ই নট সেল minus 2.303 RT by NF log of এইখিনি জায়গা আমি লিখব পাৰিম Kc। তেতিয়াহ'লে এই ইনট সেল বাওঁফালে কি হ'ব? মাইনাস ইনট সেল ইকুৱেল টু মাইনাস 2.303 RT by NF log of Kc। এই মাইনাস মাইনাস ক্যান্সেল, তো আলটিমেটলি আমি পালো ই নট সেল ইকুৱেল টু 2.303 RT by NF log of Kc। এই ফর্মুলাটো খুব কম ইউজ হয়, যেহেতু 298 কেলভিন দিয়া থাকে, তেতিয়াহ'লে আমি লিখিম 298 কেলভিনত এই ফর্মুলাটো কি হ'ব? ই নট সেল ইকুৱেল টু 0.059 ডিভাইডেড বাই n। এই f এর মান, r মান, t মান সব বহাই দিলে কি হয়ে যায়? 0.059 ইনটু লগ অফ Kc। এইটো ফর্মুলা আমার 99% কেসত ইউজ হ'ব। এটো এটা ফর্মুলা যদি আমার টেম্পারেচারটো 298 কেলভিন দিয়া না থাকে, বেলেগ কিবা দিয়া থাকে 300 কেলভিন 400 কেলভিন বেলেগ কেলভিন দিয়া থাকলে আমি এটো ইউজ কৰিম, আৰু 298 কেলভিন এটো ইউজ কৰিম। আজিলৈ 12 পৰা তোমালোকৰ নিউ কোর্স স্টার্ট হৈছে আপ টু 26 লৈ, কিন্তু 298 কেলভিনটোৱে পৰীক্ষাত আহে। গতিকে তোমালোকৰ মই কৈছো এটো 99 কেসত 99% কেসত এটো ইউজ হ'ব, আৰু এটো কেতিয়াবা ইউজ হ'ব পাৰে, কিন্তু আমি দুটা ফর্মুলা জানি থোৱাটো খুব দরকার। এতিয়া এই সমীকৰণটোৰ সহায়ত আমি কি কৰিম? কিছু নিউমেৰিকেল কৰিম। এনেকুৱা আমাৰ এনসিআরটি কিতাবত আছে, আমি এই এনসিআরটি কিতাবৰ ফর্মুলা ইউজ কৰি এতিয়া কিছু নিউমেৰিকেল সলভ কৰিম। এনসিআরটি কিতাবৰ পুরানা কিতাবর 3.2 আর নতুন কিতাবর 2.2 উদাহরণত এটা প্রশ্ন আছে যে নিম্নোক্ত বিক্রিয়াটোৰ বাবে 298 কেলভিন উষ্ণতাত 298 কেলভিন উষ্ণতাত সাম্য ধ্ৰুৱকৰ মান গণনা কৰা। সাম্য ধ্ৰুৱকৰ মান গণনা কৰা। ফর্মুলা কি দিয়ে আছে?
কপার Cu প্লাস 2Ag পজিটিভ এইফালে দিয়া আছে কপার 2 পজিটিভ প্লাস 2Ag মনত ৰাখিবা Ag বিলাক হ'ব সলিড কপার 2 পজিটিভ একুয়াস এখানে ইয়াত একুয়াস লিখা আছে এইবিলাকৰ সলিড লিখা আছে দিয়া আছে E not cell equal to কিমান 0.464 এইটো হল আমাৰ প্ৰশ্নটো ভালকে বুজি লবা কি দিয়া আছে যে নিম্নোক্ত বিক্রিয়াটোৰ বিক্রিয়া দিয়া আছে 298 কেলভিন অলপ আগত মই কৈছিলো 298 কেলভিনৰ উষ্ণতা দেখাতে সাম্য ধ্ৰুৱকৰ মান গণনা কৰা এই সাম্য ধ্ৰুৱক মানে হল Kc আমি যাৰ ফৰ্মুলা বাহিৰ কৰিলে Kc ওলাব দিছে the solution 298 কেলভিনত আমাৰ নাষ্ট সমীকৰণটো কি আছিল আমাৰ আছিল E naught cell equal to 0.059 divided by n log of Kc সাইটত তোমালোকে লিখি থবাচোন এই Kc হৈছে সাম্য ধ্ৰুৱক এই সাম্য ধ্ৰুৱকটো হৈছে Kc এই Kc কয় সাম্য ধ্ৰুৱক তোমালোকে সাইটত লিখি থবা এতিয়া আমাৰ E naught cell কিমান দি আছে 0.46 আৰু 0.059 এনৰ মান কিমান দি আছে ইয়াতো 2 পজিটিভ ইয়াতো 2 পজিটিভ গতি এনৰ মান হৈছে 2 log of এই Kc আমাক ওলাব দিয়ে মনত ৰাখিবা Kc হল সাম্য ধ্ৰুৱক 0.46 equal to ইয়ারে কাটি দিয়া 0.0 2 এর কাটলে 2 19 9 এক থাকিল 5 log of Kc এতিয়া এই log of Kc আর গোটেইখিনি বাওফালে লৈ আহা ইফালে হ'ব 0.46 therefore log of Kc আমি লিখব পারিম 0.46 divided by 0.0295 এইখিনি যোগ বিয়োগ করলে তোমালোকে পাবা 15.59 ইকুয়াল টু আমি লিখব পারিম 15.6 এতিয়া আমি পালো কি log of Kc equal to 15.6 therefore Kc equal to আমি লিখব পারিম nt log of 15.6 এতিয়া আজিকালি এই এন্টি লগ কৰিব লাগিলে তোমালোকৰ ক্যালকুলেটৰ নেদে আৰু ক্যালকুলেটৰ থাকিলে আমি কি কৰিলে হয় ক্যালকুলেটৰ তোমালোকে এটা অপচন চাবা লিখা থাকে শিফট এই শিফট মাৰি লগ মাৰিলে এন্টি লগ হয় আৰু তাৰ লগ 15.6 দিলে আমাৰ ৰিজাল্ট হয় যেহেতু আমাৰ ক্যালকুলেটৰ ইউজ কৰিব নেদে তেতিয়াহলে আমি এন্টি লগ কেনেকৈ কৰিম তোমালোকে যে এইখিনি তো আনসাৰ কৰি থৈ আহা তথাপি হ'ব বাট মই তোমালোকে এটা ভিডিও দিম এই ভিডিও তোমালোকে লগৰ মান এন্টি লগৰ মান এইবিলাক গোটেইখিনি পাই যাবা তো আমি 15.6 এর এন্টি লগ কেনেকৈ বাই কৰিম তোমালোকে এতিয়া চোৱা ইয়াতে লিখিম আমি এন্টি লগ এই 15 এর মান কিমান তোমালোকে জানা যে log of 10 to the power 15 মানে কি log of 10 to the power 15 মানে 15 তাহলে এই 15 এর জায়গাত মই লিখব পারিম log of 10 to the power 15 মানে log of 10 to the power 15 মানে 15 এই 15 এর জায়গাত এইটো লিখব 0.6 আছে ওদিকে প্লাস এইখিনির মান হল এটা log 6 এর মান কিমান log 0.6 কার মান আমি জানো log 4 এর মান হইছে 0.6020 তো 6 তকে অলপ বেশি কার মান log এর 4 মান তার মানে আমি লিখিম এতে log of 3.9 তার মানে 4 এর মান 0.6020 তাহলে 0.6 আছে অলপ কম সেইখানে আমি 4 তকে অলপ পয়েন্ট কম দিছো 3.9 দিছো এতলে log of 15 কার মান 10 to the 15 মানে 15 আর 0.6 কার মান 0.6 হইছে তোমার log 4 এর মান কিন্তু log এর 4 তকে যদি অলপ সৰু সেইখানে আমি দিছো log 3.9 তার মানে log 3.9 হইছে 0.6 আর log of 10 to the power 15 মান আছে 15 তাহলে 15 plus 0.6 equal to হয়ে গেল 15.6 তেতিয়া আমি লিখিম nt log লগৰ হাতত ফর্মুলা আছে যে log a plus log b equal to লিখা যায় log a into b এটা আমি লিখলো 3.9 b লিখলো 10 to the power 15 এটা ফর্মুলা যদি কোন না জানা log a plus log b equal to লিখা যায় log a into b এখানে a into b b দিতে আছে এই log আর এন্টি লগ কি করব পারে কাটি দিব পারে তাহলে আমার কি লাগে 3.9 into 10 to the power 15 8b হইছে আমার Kc এর ভ্যালু তো আশা করি তোমালোকে বুঝিবালা গণিতটো কেনেকৈ কৰিলো এনৰ মান কিমান ইয়াতে সোৱা সিলভার আছে 2 পজিটিভ ইফালে সিলভার এখন মানে 0 তাহলে ডিফারেন্স 2 ইয়াত কপার আছে 0 কপার আছে 2 পজিটিভ ডিফারেন্স 2 তাহলে 2 হল এনৰ মান
ইয়েতো 2 ইয়াতো 2 গতিকে 2 আছে n ৰ মান আর বাকি এইখিনি তো আমরা 298 কেলভিন ফর্মুলাটা চালু এই যে 298 কেলভিন যেহেতু দিয়া আছে 298 কেলভিন এইটো ফর্মুলা হয় মলাবত কৈছো 99% কেসত আমি এটো ইউজ কৰিম কেসি হৈছে সাম্য ধ্ৰুৱক এই কেসি হল সাম্য ধ্ৰুৱক আমাৰ ওলালো এইখিনি তো আমাৰ কি পাবা ইয়াত আহি পালা লগ অফ কেসি লগ যেতিয়া হেইফালে যায় তেতিয়া তুমি এন্টি লগৰ ৰিজাল্ট কাম কত আমাক তো ক্যালকুলেট ইউজ কৰিব দে সেইকাৰণে আমি ফর্মুলা ইউজ কৰিলো এন্টি লগ 15 মানে লগ অফ 10 টু দা 15 আৰু লগ 3.9 ৰ মান হৈছে 0.6 মানে একচুয়ালি লগ 4 ৰ মান 0.6020 অলপ কম কাৰণে আমি 3.9 ধৰিছো এতিয়া লগৰ ক্ষেত্ৰত লগ a প্লাস লগ b কৰি লিখা যায় লগ a ইনটু b এই লগ আর এন্টি লগ কাটি দিব পাৰি এইটোই হল আমাৰ आंसर তো এনেকৈ কি কৰিব পাৰো আমি সাম্য ধ্ৰুৱকৰ মানবিলাক গণনা কৰি লব পাৰো আশা কৰো তোমালোকে বুজি পালা স্ক্ৰিনশ্বট মাৰি ৰাখা ভালকে অলপ ঘৰত প্ৰেক্টিস কৰি লবা নেক্সট আমি এতিয়া চাম কেতিয়াবা পৰীক্ষাত আহিব পাৰে যে প্ৰমাণ গিবছ শক্তিৰ পৰিৱৰ্তন উলিওৱা তোমালোকে তলত লিখা প্রমাণ গিবছ শক্তির পরিবর্তন ডেল্টা আর জি নট ইকুয়াল টু মাইনাস এন এফ ই নট সেল যত কি আছিল এন তো আমি জানো সমতুল বিক্রিয়াটাত থকা ইলেক্ট্রনৰ সংখ্যা সমতুল বিক্রিয়াটার থকা ইলেক্ট্রনৰ সংখ্যা এফ হল ফ্যারাডের ধ্রুবক ইয়ার মান কিমান আছিল 96500 কুলম পার মল এনসিইআরটি কিতাবত 96487 কুলম পার মল আছে কিন্তু আমি ধরিম 96500 কুলম পার মল ই নট সেলক কয় প্রমাণ বিভব এইখিনি আমার হয়ে গেল এইখিনি আমার দি আমার কি ওলাব পারা যাব গিবছ শক্তির পরিবর্তন ওলাব পারা যাব যেনেকে এনসিইআরটি কিতাবত এটা প্রশ্ন আছে আমি এতে সেই এনসিইআরটি কিতাবৰ প্রশ্নবিলাক সলভ কৰি দিম তোমালোকে এইখিনি স্ক্রিনশট মাৰি ৰাখা এটো হৈছে ফর্মুলা এতিয়া আমি চাম এনসিইআরটি কিতাবত ইয়াৰ কেনেকুৱা প্ৰশ্ন আহিব ইয়াৰ পৰা তোমালোকৰ এনসিইআরটি কিতাবত উদাহরণ 3.3 বা নতুন কিতাবৰ হলে 2.3 কি লিখা আছে যে ডেনিয়েল পোখৰ প্রমাণ বিভবৰ মান 1.1 ভোল্ট হলে 1.1 ভোল্ট হলে নিম্নোক্ত বিক্রিয়াটোৰ প্রমাণ গিবছ শক্তির পরিবর্তন গণনা করা কিমান দি আছে সমীকৰণটো কি দি আছে Zn প্লাস কপার 2 পজিটিভ এইফালে যাই হব Zn 2 পজিটিভ প্লাস মনত ৰাখিবা যিবিলাক কপার পজিটিভ আছে সেইবিলাক একুয়াস আর জিংক বিলাক যেটা পজিটিভ না সেইবিলাক সলিড পায় আমি এটো কেনেকৈ সলভ কৰিম এতিয়া ইয়াত কি দিয়া আছে প্রমাণ বিভবৰ মান দিয়া আছে দ্যাট ইজ ইনট সেল দিয়া আছে ইনট সেল কিমান দিয়া আছে 1.1 ভোল্ট এতিয়া আমাৰ ফর্মুলা কি আছিল 298 কেলভিনত আমাৰ ফর্মুলাটো আছিল যে ডেল্টা ইনট সেলৰ মান দিয়া আছে এতিয়া আমাৰ ফর্মুলাটো কি আছিল ডেল্টা আর জি নট ইকুয়াল টু মাইনাস এন এফ ই নট সেল ইয়াতে এন মানে কিমান
সো ইয়াতে Zn 0 ইফালে আছে 2 পজিটিভ ডিফারেন্স আছে 2 কপার 2 পজিটিভ ইফালে 0 তাহলে ইয়াতো ডিফারেন্স 2 তাহলে ইয়াতো ডিফারেন্স 2 ইয়াতো ডিফারেন্স 2 গতি এনৰ মান 2 এফৰ মান কেনেকৈ গম পাম 96500 আৰু ইনৰ সেল কিমান দি আছে 1.1 এইখিনি যোগ বিয়োগ পূৰণ হৰণ কৰিলে তোমালোকে পাবা 212300 ইমান জুল ইটোৱে হৈছে তোমাৰ এনসার আশা কৰো তোমালোকে বুজি পালা এইটোৱে হল এনসার কেনেকৈ কৰিলো কিন্তু তোমালোকে পূৰণ কৰি ললে হৈ যাব খালি তো এতিয়া কেনেকৈ কৰিলো এনৰ মান আমি কেনেকৈ বাইৰ কৰিম এই ইয়াতে হল 0 ইয়াতে Zn কিমান হৈছে এই Zn হৈছে 2 পজিটিভ আৰু ইয়াত 0 ইয়াত 2 পজিটিভ ডিফারেন্স হৈছে 2 ইয়াতে সোয়া কপার 2 পজিটিভ ইফালে আছে 0 তাহলে ইয়াত 2 পজিটিভ ইয়াত 0 এবাৰ ডিফারেন্স 2 তো এইটো হৈছে এনৰ মান যেতে মিলি যাব এইটো এনৰ মান হ'ব যদি কিবা কাৰণত মিলি না যায় সাপোজ ইয়াত হল 3 ইয়াত আছে 2 তেতিয়াহলে আমি পূৰণ কৰিম তেতিয়াহলে এনৰ মান হ'ব 6 তো এইখানে ইয়াৰো 2 ইয়াৰো 2 গতি এনৰ মান হৈছে 2 এফৰ মান আমি অলপ লিখিছো 96500 ইনৰ সেল দিয়া আছে এইখিনি যোগ বিয়োগ পূৰণ কৰি তোমালোকে যি পাবা এইটোৱে তোমালোকৰ এনসার তো আশা কৰো তোমালোকে প্ৰমাণ গিফ্ট শক্তিৰ পৰিৱৰ্তন পৰীক্ষা দিলে ওলাব পাৰিবা তো এইখিনি হল ইয়াৰ এনসার এতিয়া আমি শিকিম এই প্ৰমাণ গিফ্ট শক্তি আৰু সাম্য ধ্ৰুৱকৰ মাজৰ সম্পৰ্ক লিখা প্ৰমাণ গিফ্ট শক্তি আৰু প্ৰমাণ গিফ্ট শক্তি আৰু সাম্য ধ্ৰুৱকৰ মাজৰ সম্পৰ্ক শক্তি আৰু সাম্য ধ্ৰুৱকৰ মাজৰ সম্পৰ্ক কেনেকুৱা সম্পৰ্ক ডেল্টা আৰ জি নট ইকুয়াল টু -2.303 RT log of KC এইটোৱে হৈছে গিভস শক্তি আৰু ইয়াৰ সাম্য ধ্ৰুৱক এইটো হৈছে গিভস শক্তি ইয়াৰ মাজত সম্বন্ধটো কি -2.303 RT log of KC এনসিআরটি কিতাবৰ 3.6 3.5 অলৰেডি আমি সলভ কৰিছো বা 2.6 নতুন কিতাবৰ 2.6 পুৰণা কিতাবৰ 3.6 কি লিখা আছে যে এটা কোষত নিম্নোক্ত বিক্রিয়াটো সংঘটিত হয় নিম্নোক্ত বিক্রিয়াটো এটা কোষত নিম্নোক্ত বিক্রিয়াটো সংঘটিত হয় কি 2Fe3 পজিটিভ প্লাস 2I নেগেটিভ 2Fe2 পজিটিভ প্লাস 2I2 এইটো আছিল ফর্মুলা সমীকৰণটো এতিয়া আমাক দিয়া আছে 298 কেলভিন উষ্ণতাত কোষটোৰ inert cell equal to 0.236 volt হলে বিক্রিয়াটোৰ প্ৰমাণ গিভস শক্তিৰ পৰিৱৰ্তন প্রমাণ গিভস শক্তিৰ পৰিৱৰ্তন আৰু সাম্য ধ্ৰুৱক গণনা কৰা আৰু সাম্য ধ্ৰুৱকৰ মান গণনা কৰা ইয়াত দুটা বস্তু ওলাব দিছে ভালকে চাবা এটা হৈছে প্ৰমাণ গিভস শক্তিৰ পৰিৱৰ্তন আৰু এটা দিছে সাম্য ধ্ৰুৱকৰ মান গণনা সলিউশন প্ৰথমতে প্ৰমাণ গিভস শক্তি উলিওৱা আমাৰ ফৰ্মুলা কি আছিল ডেল্টা আৰ জি নট ইকুয়াল টু মাইনাস NF E নট সেল
এই ক্ষেত্ৰত n কিমান আছে চোৱা, ইয়াত আছে 6, ইয়াত আছে 4, তাহলে ডিফারেন্স কিমান 2, ইয়াতে মই লিখি থলো 6 4 ডিফারেন্স 2, ইয়াতে 2 i মাইনাস তার আগত 2 2, ইয়াত একো নাই মানে 0, তাহলে ডিফারেন্স 2, তাহলে ইয়াতো 2 ইয়াতো 2, তার মানে n এর মান 2, f এর মান আমি জানো 96500 আৰু ইনৰ সেলৰ মান কিমান দিয়া আছে 0.236, এইখিনি যোগ বিয়োগ পূৰণ হৰণ কৰিলে তোমালোকে যি পাবা এইটোৱে হৈছে ডেল্টাৰ জি নট। এইখিনি আমি যোগ বিয়োগ কৰিলে পাম 45,548 ইমান জুল। কি ওলাল ডেল্টাৰ জি নট ওলাল। আৰু এটা বস্তু ওলাব দিছে আমাৰ সাম্য ধ্ৰুৱকৰ মান গণনা। গতিকে সাম্য ধ্ৰুৱক দুটা ফৰ্মুলাৰ পৰা ওলাব পাৰো। জাস্ট এটা দিছিলো ফৰ্মুলা যে গিভছ শক্তিৰ লগত ইয়াৰ সম্পৰ্ক, বা আমি আৰু এটা ফৰ্মুলা দি ওলাব পাৰো, সেইটো হৈছে আমি আগৰ লগত ওলালো যে ই নট সেল ইকুৱেল টু আমাৰ কি আছিল 0.059 ডিভাইডেড বাই n log of kc। এই ক্ষেত্ৰত ই নট সেল কিমান দিয়া আছে 0.236 0.059 n এর মান 2 log of kc 0.236 এটুর ডিভাইড করলে 0.0295 log of kc। এই গোটেইখিনি যদি আমি এইফালে আনো তাহলে কি হবে 0.0295 log of kc equal to 0.236, therefore log of kc equal to কি হবে 0.236 divided by 0.0295 equal to আমি এইখিনি যোগ বিয়োগ করলে তোমালোকে পাবা 8। এই log of kc equal to কিমান হল 8, therefore আমি কি লিখব পাৰিম যে kc equal to nt log of 8। এতিয়া এই 8 আকৌ কি লিখা যায় 8 কার মান আমার হচ্ছে, আমি যদি এনেকে দিও যে nt log of 8 মানে লিখব পারো log of 10 to the power 8, 10 to the power 8 মানে 8, এই log nt log কি করব পারি কাটি দিব পারি। ফাইনালি আমি কি পালো kc equal to 10 to the power 8, এটুই আমার आंसर। therefore kc equal to 10 to the power 8, এইটো হল আমার সাম্য ধ্ৰুৱকৰ মান আর এইটো হল আমার প্রমাণ গিভছ শক্তিৰ মান। এইখিনি হল তোমালোকৰ आंसर। প্রমাণ গিভছ শক্তিৰ মান কেনেকে আমি করলো nf ইনৰ সেল nৰ মান দিয়া আছে 2 2 কেনেকে গম পালো আমি দেখা পাইছো ইয়াতে 6 ইয়াতে 4 ডিফারেন্স 2, তাৰ পিছত f ৰ মান আমি বহাই দিলো ইনৰ সেল বহাই দিলো, এইখিনি আমাৰ হল যেটো পূৰণ কৰি যেটো পাবা সেইটো আমাৰ জুল। আকৌ সাম্য ধ্ৰুৱক কেনেকে হলে ফৰ্মুলা আছিল ইনৰ সেল ইকুৱেল টু 0.059 ডিভাইডেড বাই log of kc, ইনৰ সেল দিয়া আছে n ৰ মান 2, এইখিনি সিম্পলিফাই করলে জি পালো log of kc equal to পালো 8, kc equal to 80 log of 8, 8 মানে হইছে log of 8 মান কার আমি জানো log of 10 to the power 8 মানে আমি লিখব পারো 8, তাহলে এই 8 এর জায়গাত আমি লিখাই দিছো log of 10 to the power, কারণ nt log আর log কেনেকে কাটিব পারি, therefore kc হল 10 to the power 8। তোমালোকে আশা কৰো তোমালোকে এইবিলাক প্ৰশ্ন এটা কৰিব পাৰিবা। এতিয়া আমি পঢ়িম প্রমাণ হাইড্রোজেন ইলেকট্রড, প্রমাণ হাইড্রোজেন ইলেকট্রড, স্ট্যান্ডার্ড হাইড্রোজেন ইলেকট্রড। এটা পিকচার আঁকিম। প্লেটিনাম ব্ল্যাক, প্লেটিনাম ব্ল্যাক, ইয়াতে HCl থাকিব, এখানে হল HCl, ইয়ার কনসেন্ট্রেশন হল 1 capital M or H positive equal to 1 capital M। এই ফালে দি যাব H2S গ্যাস, সোমাই যাব H2S গ্যাস 1 atm। ইয়াতে আমি যেটো HCl লম হেতু আছিল 1 মোলারিটি, আমাৰ ইয়াৰ কিটো কনসেন্ট্রেশন আছে 1 নরমালিটি, দ্যাট ইজ H পজিটিভ আছে 1 নরমালিটি।
এতিয়া এই যে হাইড্ৰোজেন ইলেক্ট্ৰডত আমি কি লৈছো তেতিয়াহ'লে হাইড্ৰোজেন ব্লেক কিয় লৈছো আৰু ইয়াতে এইটো হৈছে প্লেটিনাম ব্লেক আৰু ইয়াতে হৈছে তোমাৰ প্লেটিনাম এটা তার ইয়াতে আমি হাইড্ৰোজেন গ্যাস দিম সেই হাইড্ৰোজেন গ্যাসত কি কৰিব এই প্লেটিনাম ব্লেকটোৱে এবজর্ব কৰিব কিন্তু কিছু কিছু গ্যাস এবজর্ব নহব গতিকে এইফাল দি ওলাই সেইখিনি বুৰ বুৰ আৰম্ভ কৰিব এনেকে বুৰ বুৰ কৰিব এনেকে বুৰ বুৰ কৰিব এইবিলাক কি হাইড্ৰোজেন গ্যাস এইফালে হাইড্ৰোজেন গ্যাস দিছো ইয়াত প্লেটিনাম ব্লেকে কিছু এবজর্ব কৰিছে আৰু যিখিনি থাকি গৈছে সেইখিনি বুৰ কৰি গৈছে তো এইটোকে কয় স্ট্যান্ডার্ড হাইড্ৰোজেন ইলেক্ট্রড স্ট্যান্ডার্ড হাইড্ৰোজেন ইলেক্ট্রড মনত ৰাখিবা এইফালে দি আমি H2S গ্যাস বিশুদ্ধ হাইড্ৰোজেন গ্যাস পঠাই দিছো ইয়াতে প্লেটিনাম ব্লেক দিছো এটা তার দিছো প্লেটিনামৰ ইয়াতে হাইড্ৰোজেন ব্লেকে কিছু কিছু হাইড্ৰোজেন গ্যাস এবজর্ব কৰিব বাকিখিনি ইয়াতে কৰিব বুৰ কৰি ওলাই যাব মনত ৰাখিবা যদি এই কোনো এটা দ্ৰৱত H পজিটিভৰ গাঢ়তা 1m আৰু চাপ যদি 180m হয় তেতিয়াহ'লে ইয়াৰ ইলেক্ট্ৰন বিভৱক কয় প্ৰমাণ হাইড্ৰোজেন ইলেক্ট্ৰন তেতিয়াহ'লে কোনো এটা দ্ৰৱত যদি H পজিটিভৰ গাঢ়তা 1 কেপিটেল M আৰু চাপ যদি 180m হয় তেতিয়াহ'লে ইয়াৰ ইলেক্ট্ৰন বিভৱক আমি কম প্ৰমাণ হাইড্ৰোজেন ইলেক্ট্ৰন যদি কোনোবাই কয় যে প্ৰমাণ হাইড্ৰোজেন ইলেক্ট্ৰনকে আমি কি লিখিম যে এচিডৰ দ্ৰৱত H পজিটিভৰ গাঢ়তা 1 কেপিটেল M আৰু চাপ যদি 180m হয় তেতিয়াহ'লে ইয়াৰ ইলেক্ট্ৰন বিভৱক আমি কম প্ৰমাণ হাইড্ৰোজেন ইলেক্ট্ৰন এতিয়া প্ৰমাণ হাইড্ৰোজেন ইলেক্ট্ৰনৰ ডিপেন্ড কৰি এই কেইটা তোমালোকে পাৰিলে ইলেক্ট্ৰন বিভৱ কেইটা মনত ৰাখিবা যেনেকৈ কিতাপত বহুত আছে এনচিটি কিতাপত কেইটামান মই বাছি দিছো স্পেশালি তোমালোকৰ কোনটো বেছি ইম্পৰ্টেন্ট এইটো এই কেইটা বেছি ভালকে মনত ৰাখিবা এই কেইটা দি পৰীক্ষাত সাধাৰণতে প্ৰশ্ন আহে তেতিয়াহ'লে এই যে এইবিলাক যে মানবিলাক পাইছে এইবিলাক কাৰৰ ওপৰত ডিপেন্ড কৰি ক্যালকুলেশন কৰা হৈছে প্ৰমাণ হাইড্ৰোজেন ইলেক্ট্ৰন বিভৱৰ মান এইটোৰ ওপৰত ডিপেন্ড কৰি ইয়াত 0 যে মনত ৰাখিবা ইয়াৰ ওপৰত যিমান আছে গোটেইকেইটা পজিটিভ হ'ব ইয়াৰ তলত যিমান আছে গোটেইকেইটা নেগেটিভ হ'ব তেতিয়াহ'লে এইখিনি তোমালোকে ভালকে মনত ৰাখিবা এতিয়া এইবিলাক গোটেইকেইটা চোৱা তোমালোকে ৰিডাকশন পটেনশিয়াল দিয়া আছে ইয়াতে চোৱা ৰিডাকশন পটেনশিয়াল গোটেইকেইটা ইলেক্ট্ৰন কি কৰিছে একসেপ্ট কৰিছে গোটেইকেইটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে গোটেইকেইটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে গতিকে ইলেক্ট্ৰন গ্ৰহণ কৰাৰ কাৰণে আমাৰ ৰিডাকশন পটেনশিয়াল হৈছে এতিয়া আমি দেখা পাইছো যে ওপৰৰ পৰা তলত যদি যোৱা যায় তেতিয়াহ'লে ৰিজাল্ট বিলাক চোৱা কমি গৈছে দ্যাট মিন্স ওপৰৰ পৰা তলত যদি আমি যাওঁ ভ্যালু বিলাক কি হৈছে ক্ৰমান্বয়ে কমি গৈছে তাৰ মানে কি ইলেক্ট্ৰন প্ৰত্যেকটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে আৰু IUPAC নিয়ম মতে ইলেক্ট্ৰন গ্ৰহণ যে ৰিডাকশন পটেনশিয়াল হেতুকে প্ৰমাণ ইলেক্ট্ৰন পটেনশিয়াল বুলি কোৱা হয় সেইকাৰণে চোৱা গোটেইকেইটাত আমি ইলেক্ট্ৰন গ্ৰহণ কৰা দেখাইছো এতিয়া ইলেক্ট্ৰন গ্ৰহণ কৰাৰ প্ৰৱণতা ওপৰৰ পৰা তলত কি হৈছে কমি গৈছে কাৰণ চোৱা পজিটিভৰ পৰা লাহে লাহে নেগেটিভ হৈছে দ্যাট মিন্স ইলেক্ট্ৰন গ্ৰহণ কৰাৰ ক্ষমতা নাই এনেও আমি জানো যে ধাতুবিলাক ইলেক্ট্ৰন গ্ৰহণ কৰিব নোখোজে তাৰ মানে ওপৰৰ পৰা তলত কি হৈছে ইলেক্ট্ৰন গ্ৰহণ কৰাৰ ক্ষমতা কমি গৈছে ইলেক্ট্ৰন গ্ৰহণ কৰাৰ ক্ষমতা কমি গৈছে মানে বিজাৰিত হোৱাৰ ক্ষমতা কমি গৈছে তাৰ মানে কেতে জাৰিত হৈছে ওপৰৰ পৰা তলত কি হৈছে জাৰণ ক্ষমতা বাঢ়ি গৈছে আৰু তলৰ পৰা ওপৰত কি হৈছে বিজাৰণ ক্ষমতা বাঢ়ি গৈছে এনেকৈ আমি গম পালো চোৱা ইয়াতকে ইয়াৰ ইলেক্ট্ৰন গ্ৰহণ কৰাৰ ক্ষমতা বেছি এনেকৈ ওপৰৰ ইয়াত ইলেক্ট্ৰন গ্ৰহণ ক্ষমতা হাইয়েষ্ট বেছি ওপৰৰ পৰা তলত কি হৈছে বিজাৰণ ক্ষমতা বাঢ়ি গৈছে বিজাৰণ ক্ষমতা বাঢ়ি গৈছে মানে কি বিজাৰিত হৈছে বিজাৰিত হোৱা মানে কি জাৰক পদাৰ্থৰ তীব্ৰতা যোনে বিজাৰিত হয় তাক কয় জাৰক জাৰক পদাৰ্থৰ তীব্ৰতা বাঢ়িছে এতিয়া ইফ ওপৰৰ পৰা তলত তেতিয়াহ'লে কি হৈছে বিজাৰণ ক্ষমতাটো কমি গৈছে কিন্তু জাৰিত হোৱাৰ ক্ষমতা বাঢ়ি গৈছে জাৰিত হোৱাৰ ক্ষমতা বাঢ়া মানে বিজাৰক পদাৰ্থৰ তীব্ৰতা বাঢ়া তেতিয়াহ'লে আমি এটা দিম বিজাৰক পদাৰ্থৰ তীব্ৰতা বাঢ়িছে তেতিয়াহ'লে আমি গম পালো যে ইনৰ সেলৰ মান যিমানে কমি যায় সিমানে কি হৈ যায় বিজাৰক পদাৰ্থৰ তীব্ৰতা বাঢ়ি কেতিয়াবা পৰীক্ষাত আহিব পাৰে কিছুমান ৰিজাল্ট দিয়া থাকিব তোমাৰ লগত দি কেনেকৈ তলত দিয়া বাৰু বিজাৰক পদাৰ্থৰ তীব্ৰতাৰ ক্ৰমত সজোৱা বা জাৰক পদাৰ্থৰ তীব্ৰতাৰ ক্ৰমত সজোৱা তোমালোকে মনত ৰাখিবা যে H পজিটিভৰ তলত যিবিলাক থাকিব সেইবিলাক হ'ল মাইনাছ এই হাইড্ৰোজেনৰ ওপৰত যিবিলাক থাকিব সেইবিলাক হৈছে প্লাছ ওপৰৰ পৰা তলত যিমানে যোৱা যায় ইনৰ সেলৰ মান কমি গৈছে দ্যাট মিন্স ইলেক্ট্ৰন গ্ৰহণ কৰাৰ ক্ষমতা কমি গৈছে ইলেক্ট্ৰন গ্ৰহণ কৰাৰ ক্ষমতা কমি যোৱা মানে কি হৈছে তোমাৰ ই বিজাৰিত হ'ব নোখোজে তাৰ মানে কি হ'ব খোজে জাৰিত হ'ব খোজে জাৰিত হোৱা মানে কি হৈছে বিজাৰক পদাৰ্থৰ তীব্ৰতা বাঢ়িছে ইয়াতকৈ ই তীব্ৰ বিজাৰক ইয়াতকৈ ই তীব্ৰ বিজাৰক ইয়াতকৈ ই তীব্ৰ বিজাৰক ইয়াতকৈ তীব্ৰ বিজাৰক আৰু যদি উল্টা ফালৰ পৰা আমি চাওঁ ইয়াতকৈ ইয়াৰ ইলেক্ট্ৰন গ্ৰহণ কৰাৰ ক্ষমতা বেছি ইয়াতকৈ ইয়াৰ ইলেক্ট্ৰন কেনেকৈ গৈ ইয়াৰ ইলেক্ট্ৰন ক্ষমতা হাইয়েষ্ট বেছি ইলেক্ট্ৰন গ্ৰহণ কৰাৰ ক্ষমতা বেছি মানে বিজাৰিত হোৱাৰ ক্ষমতা বেছি
বিজাৰিত হোৱা মানে কিবিলাক কি কয় জাৰক হয় এইকাৰণে আমি কম ইয়াত কে তীব্ৰ জাৰক ইয়াত কে তীব্ৰ জাৰক ইয়াত কে তীব্ৰ জাৰক এনেকৈ গৈ গৈ হাইয়েষ্ট তীব্ৰ জাৰক হৈছে এইটো তো এইখিনি পাৰিলে তোমালোকে কি কৰিবা অলপ ভালকে মনত ৰাখিবা মই অলপ কেইটা দিছো স্পেশালি যিকেইটা ইম্পৰ্টেণ্ট সেইকেইটা দিছো তো তোমালোকে ভালকে মনত ৰাখিবা বা এনচিআৰটি কিতাপতো কিছু কিছু আছে তোমালোকে পাৰিলে এইবিলাক কি কৰিবা মনত ৰাখিবা তো ইয়াৰ ওপৰত বেছ কৰি কি হয় কিছুমান প্ৰশ্ন পৰীক্ষাত আহিব পাৰে এটা প্ৰশ্ন আমি সলভ কৰিম এতিয়া 3.4 আৰু নতুন কিতাপত হল 2.4 কি প্ৰশ্ন আছে যে pH মান 10 বিশিষ্ট দ্ৰৱৰ সংস্পৰ্শত থকা হাইড্ৰোজেন ইলেক্ট্ৰড বিভৱৰ ইলেক্ট্ৰড বিভৱ গণনা কৰা হৈছে আমি ইলেক্ট্ৰড বিভৱ গণনা কৰো সলিউশন ফার্স্ট অফ অল pH 10 মানে কি pH 10 এই pH মানে লিখব পাৰো আমি -log of H positive equal to 10 এতিয়া আমি লিখব পাৰিম এই মাইনাসটো হেবাৰ লৈ যা log of H positive equal to -10 এই -10 জাত মই লিখব পাৰো log of 10 to the power -10 এই 10 to the power -10 এর ভ্যালু হইছে log of 10 to the power - ভ্যালু হইছে -10 এই লগ ক্যান্সেল therefore আমার থাকিল কি H positive equal to 10 to the power -10 এতিয়া আমাক হাইড্রোজেন ইলেক্ট্রনটো লিখব লাগিব আমার হাইড্রোজেন ইলেক্ট্রনটো আছিল H positive প্লাস একটা ইলেক্ট্রন এইফালে হ'ব হাফ অফ H2 তেতিয়াহলে আমার এতে হ'ব ইয়ার বাবে আমি লিখব পারিম ই সেলত জাত আমি কি হ'ব H positive by half of H2 equal to E naught H positive by half of H2 minus 0.059 divided by n log of concentration of right of যেহেতু একো নাই তার মানে তুমি 1 that means ইয়াতে একো নাই মানে পজিটিভ না থাকলে ভ্যালুটো 1 ল্যাপটপ পজিটিভ আছে গতিকে এটো H পজিটিভ আমি অলপ আগত শিকছো যে ইয়াৰ ভ্যালুটো হল 0 মাইনাস প্রমাণ হাইড্রোজেন ইলেক্ট্রন সদায় 0 minus 0.059 divided by n ইয়াত n এর মান আছে 1 এদিয়াতে এটা ইলেক্ট্রন আছে ইকুয়াল টু log of এই H পজিটিভ এর মান হইছে 10 to the power -10 তাহলে কি হবে এটো minus 0.059 10 to the power -10 উপর গেলে কি মান হবে +10 therefore minus 0.059 log of 10 to the power 10 মানে 10 এটা পূরণ করলে কি মান হবে মাইনাস ইয়ালো দ্বারা পূরণ দিলে এটা ঘর আগবাড়ি হবে তো 0.59 ভোল্ট এটুয়ে হল আমার आंसर তো আশা কৰো তোমালোকে आंसरটো ওলাব পাৰিবা এনেকৈ ফাৰ্স্ট হয় pH ৰ পৰা আমি H পজিটিভ ওলাই লম তাৰ পিছত এটো ই সেলটো বাহাই দিও হাইড্ৰোজেন ইলেক্ট্ৰন অলপ আগত লিখিছিলো আমি হাইড্ৰোজেন ইলেক্ট্ৰন কেবল H পজিটিভ প্লাস ইলেক্ট্ৰন ইকুয়াল টু হাফ অফ H2 ইয়াৰ পৰা আমাৰ এটো ই সেল এটো হল ইনর সেলত জাত আমি কি লিখিম H পজিটিভ বাই হাফ অফ H2 আকৌ ইনর সেল H পজিটিভ বাই হাফ অফ H2 এটো সদায় 0 আমার 298 কেলভিন নাষ্ট সমীকরণটো আছে এটো 0.059 divided by n log of p by r ইয়াতে p মানে এত পজিটিভ নাই হেগানে আমি 1 দিছো পজিটিভ না থাকলে ভ্যালুটো 1 হয় আর রিঅ্যাকট্যান্ট কি আছে H পজিটিভ গতি H পজিটিভ ভ্যালুটা আমি বহাই দি যোগ প্রহরণ কৰিছো এইখিনি হল আমার ইয়ার आंसर তো যিয়ে নহক আজিৰ ক্লাছটো মই এইখিনিতে শেষ কৰিলো থ্যাঙ্কস ফর ওয়াচিং